ডুমডুমাৰ মানখোৱা ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ। সঞ্জীৱ ছেত্ৰীৰ ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে। ২৬ এপ্ৰিলত ডুমডুমাৰ সমীপৰ এঠেঙিয়াত সুশীল আগৰৱালা নামৰ এগৰাকী ব্যৱসায়ীৰ অধীনত কৰ্মৰত অৱস্থাত গছ পৰি মৃত্যু হৈছিল ধলা বৰমুৰাৰ সঞ্জীৱ ছেত্ৰীৰ। কৰ্মৰত অৱস্থাত লোকজনৰ মৃত্যু হোৱাৰ পিছতো মালিক পক্ষই মৃত লোকজনৰ পৰিয়ালৰ খবৰ নোলোৱাৰ অভিযোগ। আজি ৭ দিন পাৰ হোৱাৰ পিছতো পৰিয়ালটোৱে ন্যায় নোপোৱাৰ অভিযোগত এই প্ৰতিবাদ অব্যাহত ৰাখে। ডুমডুমাৰ মানখোৱাত থকা সুশীল আগৰৱালাৰ মায়ং চাহ ফেক্টৰীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সঞ্জীৱ ছেত্ৰীৰ মাতৃৰ বয়স ৮০ৰ ঊৰ্ধৰ। পত্নী, কণমানি পুত্ৰ আৰু কন্যা সন্তানৰ ভৱিষ্যতৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মালিক পক্ষই দাবী উত্থাপন কৰে। মঙলবাৰ ২৩ তাৰিখৰ দিনা বজৰংবলীৰ জন্মদিনৰ দিনা ফেক্টৰীত কাম কৰি থকা অৱস্থাত ৰাতি অভাৰ টাইম খটুৱাই ফেক্টৰীৰ পৰা বাগানলৈ পঠিয়াইছিলে। বাগানত কিবা দৰৱ ৰিচিভ কৰিবলৈ। সেই সময়ত বতৰ বেয়া, বতাহ ধুমুহা আহিছে অলপ, কিন্তু তথাপিতো তালৈ গৈ দৰৱ ৰিচিভ কৰিব লাগে। সেইটো কাৰণে পঠিয়ালে। এতিয়া আমাৰ সঞ্জীৱ ছেত্ৰী যেনেকুৱা এটা কাম না কৰিব নোৱাৰে, যিকোনো কাম দিলেও পাছিলে ই কৰি দিবই তাৰপিছত তেনেকৈ অৱস্থাটো বতাহ ধুমুহা আৰম্ভ হৈছে যদিও ই বাগানলৈ গ'ল তাত দৰৱ ৰিচিভ কৰিবলৈ। তাত গৈ পোৱা সময়তে গছজোপা পৰিলে অফিচৰ কাষতেই। তাত কিমান সময় পৰি আছে আমাৰ ঘৰৰ মানুহখিনিতো গম নাপাওঁ। এতিয়া গম নাপাওঁতো এতিয়া পাছত কোনোবা আহি দেখিলে সেই দৰৱ যোনে লৈ আহিছে তেখেতে দেখিছেনে কোনে আমিতো গম নাপাওঁ। গগৈ বুলি কোৱা এজন আছে, তেখেতে আহিহে পাইছে নেকি। তেতিয়া তেওঁ খবৰ দিছে ঘৰলৈ। ঘৰত মানুহজনীকে খবৰ দিছে যে চিৰিয়াছ হৈছে, গছ পৰিছে, ছেত্ৰীদা বোলে গছ পৰি চিৰিয়াছ হৈ পৰি আছে। তাহাঁতিয়ে লৈ গ'ল এতিয়া কোনোবা মানুহ লৈ কিজান ডুমডুমা চিভিলত FRUত তাত লৈ গ'ল। তাততো লগে লগে চায়ে তাতে ডেড বুলিয়ে কৈছে আৰু তাহাঁতি। তাৰপিছতে ঘৰৰ মানুহখিনি ওলাই আহিছোঁ, আমি খবৰ পোৱাৰ লগে লগে ওলাই আহিছোঁ যদিও ডুমডুমা চিভিল পাওঁহি অলপ সময় হ'ল। ৰাস্তা ব্লক আছিলে ঘূৰি ফুৰি ওলাই আহোঁতে। তাৰপিছতে আহি দেখিছোঁ ডেড। আমিতো গম নাপাওঁ প্ৰথমত। এতিয়া এনেকুৱাকৈ অভাৰ টাইম খটুৱাইছে। সেইদিনা ঘৰলৈ যোৱা কথা আছিলে, হনুমান জয়ন্তী দিন বুলি পতাকা বদলি কৰিব লাগে। তেতিয়া ছুটিয়ে নিদিলে। মালিকৰ নাম সুশীল আগৰৱাল, মায়ং ফেক্টৰীত কাম কৰিছে। তাই ইমান যেতিয়া হ'লেও ছুটি বিচাৰিলে কেতিয়াও নিদিয়ে। ইমানে অভাৰ টাইম খটুৱাই ল'ৰা ছোৱালীকেইটা লগ কৰিবলৈ কেতিয়াবা যাম ক'লেও নিদিয়ে, ছুটি নিদিয়ে। ৰাতি 10টা 11টাত কেতিয়াবা যায়, তেওঁৰো ঘৰত যাবলৈ মন যায়। তাৰপিছতে এতিয়া বাৰু ইমানখিনি ঘটনা হৈ গ'ল, সেয়া প্ৰাকৃতিক দুৰ্যোগ, আমিও বুজি পাইছোঁ। তথাপিতো ইমান ডাঙৰ মালিক হৈ কৰ্মচাৰী ইমান খটুৱাইছে, তেতিয়া এপাক ফোন এটা কৰিব লাগে ঘৰলৈ বা এপাক দেখা দিব যাব লাগে। কিবা এটা সুবিধা অসুবিধা ক'বগৈ লাগে, চাবগৈ লাগে। আমি একদম গোটেই ফেক্টৰীয়ে আমি নিবিচাৰোঁ। মানুহজনীৰ লগত মোৰ লগতে কথা পাতিলে এদিন, পিছদিনা পষ্টমৰ্টেম কৰিব নিছে ডেড বডি। সেইদিনা ফোন কৰিলে মানুহজনীৰ মোবাইলত, মানুহজনীতো চেঞ্চলেছ হৈ আছে। তেতিয়াতো কথা পাতিব সুবিধা নাই, তাইক কেনেকৈ কথা পাতিব। তেতিয়া মোক মানুহখিনিয়ে ক'লে আপুনিয়ে কথা পাতক। মই তেতিয়া ল'লোঁ মোবাইলটো। তেতিয়া কোন হয় আপুনি কৈছে। মই ক'লোঁ মই সঞ্জীৱ ছেত্ৰীৰ বৌৱেক হয়। তেতিয়া তেওঁ কৈছে মই কাৰো লগত কথা নাপাতোঁ, মই তেওঁৰ মিছেছৰ লগত কথা পাতিম। মই ক'লোঁ তাই এই অৱস্থাত নাই যে কথা পাতিব ফোনত। তাই এতিয়া কথা পাতিব নোৱাৰে, আপুনি কি ক'ব আছে মোক কওক। নহয় তেতিয়া সি কৈছে মই কাৰো লগতে কথা নাপাতোঁ। তেতিয়াহ'লে মই এটা নম্বৰ দিম বুলি এই পৱনৰ নম্বৰটো মই দিবলৈ বিচাৰিছিলোঁ, কিন্তু ফোনটো কাটি দিলে। তাই কাটি দিয়াৰ পিছতো আমি একো ক'ব নোৱাৰোঁ। সেইদিনাই সেইটো কথা ইমানেই ক'লে। তাৰপিছত আজিলৈকে ফোন এটাও কৰা নাই। আজি মঙলবাৰ পৰা 7 দিন হ'ল। আজিলৈকে নাই ঘৰত যোৱাটো বাদে ফোন এটাও কৰা নাই। ফোন কৰি খবৰ ল'বও পাৰে, কিন্তু ফোন এটাও কৰা নাই। এতিয়া মানুহজনী 2টা ল'ৰা ছোৱালী সৰু সৰু লৈ কি কৰিব তাই? একোতো কৰিবলৈ তাইৰ সুবিধা নাই। এইজনী মাক আছে, 83 ইয়াৰ্ছৰ মাক আছে। ইমান বুঢ়ী মাক লৈ এই 2টা ল'ৰা ছোৱালী সৰু সৰু, কিবা এটাতো সান্তনা দিবলৈ যাব লাগে।
যে সেই সান্তনা দিব নোযোৱাৰ কাৰণে আমি একো বিচাৰিছে মানুহগৰাকীয়ে যি লাগিব সেইটো শান্তি মগজৰে বিচাৰিব। সেই সময়ততো কাৰো মগজ নাথাকে যে আজি কি বিচাৰিম, কি ল'ম, কি নল'ম। মালিকে ফোন কৰিব, মোক এতিয়া মানুহটো আনি দিয়ে ক'লে সি আনি দিব পাৰিব জানো? মালিকজনে আনিবতো নোৱাৰে। সেইকাৰণে কিবা এটাতো সান্তনা দিবলৈ যাব লাগিছিলে বা ফোন কৰিব লাগিছিলে। আমি এইটোৱে বিচাৰিছোঁ মানে মালিকে কিবা এটা সাক্ষাৎ দিয়ক, মানে মানুহগৰাকীক সাক্ষাৎ দিয়ক।